বৰক্ষেত্ৰী সমষ্টিত প্ৰায় 2000 অধিক যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলক ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হৈ সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে আহ্বান জনাইছে আৰু ভাৰতীয় যুৱ মৰ্চা সেইটো এটা ভাল মাধ্যম। আমি ৰাষ্ট্ৰৰ কাৰণে কাম কৰোঁ, নিজৰ কাৰণে কাম নকৰোঁ। যুৱ মৰ্চাই নিজৰ কাৰণে কাম কৰিছে, গতিকে তেওঁলোকে যুৱ মৰ্চাৰ লগত জড়িত হ'লে ভৱিষ্যত দিনটোত তেখেতসকলৰ ভাল হয়। চিম্পল কথা। কংগ্ৰেছ অভিশপ্ত দল, কংগ্ৰেছ অভিশপ্ত দল, কংগ্ৰেছৰ অভিশাপ লাগিছে, ভাৰতীয় মানুহৰ অভিশাপ লাগিছে আৰু কংগ্ৰেছ ভৱিষ্যত দিনত নাথাকে। ইমান দিন টিকিলেহে চাফিচিয়েণ্ট। তেওঁলোকে দলৰ যোগেদি তেওঁলোকে কংগ্ৰেছ দলৰ যোগেদি ক্ষমতা পালে, ক্ষমতা পাই তেওঁলোকে জনসাধাৰণক শোষণ কৰিলে আৰু জনসাধাৰণক শেষ কৰি থৈ গ'ল। সেইকাৰণে ভাৰতীয় মানুহে এতিয়া তেওঁলোকক মই ভাবোঁ যি মনে মনে অভিশাপ দিছিলে, অভিশাপ তেওঁলোকৰ প্ৰত্যেকগৰাকী ব্যক্তি গাতে লাগিছে আৰু এইটো দল কেতিয়াও উত্থান হোৱাৰ সম্ভাৱনা নিশ্চিতভাৱে নাই। আপোনালোকে ভাবোঁ হয়তো বেলেগ ৰূপত আহিব পাৰে নেকি নাজানো, কিন্তু কংগ্ৰেছ অসমৰ নিচিনা ঠাইত কিমান ল'ৰাক হত্যা কৰিলে, এই ল'ৰাবিলাকক মূৰ সুটিলৈ আনিবৰ কাৰণে কোনোদিন চেষ্টা নকৰিলে। উত্তৰ পূৰ্বাঞ্চলত যদি চাই কিমান উগ্ৰপন্থী সংগঠন ওলালে, তেওঁলোকক মূৰ সুটিলৈ আনিবৰ কাৰণে চেষ্টা কৰিলে জানো? কোনোদিন নকৰিলে। তেওঁলোকে নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সমস্যা ক্ৰিয়েট কৰি থৈ গ'ল। তাৰ সমাধান তেওঁলোকে দিব নোৱাৰিলে। আজিৰ তাৰিখতো কংগ্ৰেছ সমাধান দিব নোৱাৰে। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়ে গালি পাৰিয়ে পাৰ কৰিছে। এই নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে গালি পাৰি পাৰ কৰাৰ সময়টোত তেওঁলোকৰ কনষ্ট্ৰাক্টিভ কোনো চিন্তা চৰ্চা নাই। গতিকে তেওঁলোকে আৰু মই ভাবোঁ সেইকাৰণে অভিশপ্ত দল বুলি আমি অভিহিত কৰোঁ আৰু মই ভাবোঁ যে কংগ্ৰেছে সমাজখন নষ্ট কৰিবৰ কাৰণে এটা উত্তম মাধ্যম। কিমান মান আসন পাব বুলি ভাবে কংগ্ৰেছৰ যিটো বিৰোধী মিত্ৰতা চলি আছে বা তেওঁলোকৰ মিত্ৰতা এতিয়ালৈকে সম্পূৰ্ণ নাজানো, মই এতিয়ালৈকে হিচাপ কৰা নাই। আমি চৰকাৰ কৰিম এই কথা ভাবিছোঁ। আমি চৰকাৰ কৰি কংগ্ৰেছ নাথাকিবই। কেইটামান পাব আৰু একদম এনেকুৱা ক'লে ভুল হ'ব যে 100% আমি পাম। যিকেইটা পাব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়াই কৈ আছে, মুকলিকে কৈছে সেইখিনি পাব, তাতকৈ বেছি নাপায়। মই এইকাৰণে কৈছোঁ যে কংগ্ৰেছৰ গ্ৰাছৰুট ৱৰ্কছ নাই। কংগ্ৰেছে কোনো ধৰণৰ গ্ৰাছৰুট ৱৰ্ক নকৰে। তেওঁলোকে মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদিও সভাবিলাক কৈ থাকে যে পঞ্চসূত্ৰ কৈ থাকে নহয়, লুঙি ধুতি যিটো ৰাজনীতিৰে ব্যস্ত আৰু তেওঁলোকে কোনোদিন জনসাধাৰণৰ ওচৰত মুকলিভাৱে যাব নোৱাৰে। সমগ্ৰ ভাৰতবৰ্ষত এফালৰ পৰা শেষ হৈ গৈছে। আপোনালোকে দেখিছে উত্তৰ পূৰ্বাঞ্চলত অকণমান ক'ৰবাত যদি আছিলে সেই কংগ্ৰেছো শেষ হৈ গ'ল। গতিকে উত্তৰ পূৰ্বাঞ্চলটো এটা তেওঁলোকৰ কাৰণে ক্ষীৰতী গাইৰ নিচিনা আছিলে, তাতে যেতিয়া নাই। দৈনিক কংগ্ৰেছ ত্যাগ কৰাৰ সংখ্যা বৃদ্ধি হৈ আছে। যোৱাকালিও ৰাতুল কলিতাৰ আমাৰ এগৰাকী মুখপাত্ৰ, জ্যেষ্ঠ মুখপাত্ৰ, এতিয়াও কংগ্ৰেছ ত্যাগ কৰিছে। কংগ্ৰেছত থাকিবই নেকি? মই সেই কথাটোকে ৰিপিট কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কৈছে যে একেবাৰে শেষ হৈ যাব, গতিকে তেওঁলোকে তাত থাকিব নোৱাৰিব নহয়। কংগ্ৰেছত থাকিব নোৱাৰিব। অভিশাপ থকা জেগাটোত থাকিব পাৰে নেকি? মই কোৱা কথাটো হয় নে নহয় চাওক। অভিশপ্ত দলটোত মানুহ থাকিব নোৱাৰে আৰু এতিয়া যি সোমাব তাত ভূত দেখিবলৈ পাব। তাত আত্মা, যিবিলাক অতৃপ্ত আত্মাই কংগ্ৰেছত ঘূৰি ফুৰি আছে আৰু তেওঁলোকে খালি ক্ষমতাহে ভাবি থাকে। তেওঁলোকৰ চিন্তা নাই। জনসাধাৰণৰ কোনো চিন্তা তেওঁলোকৰ মূৰত নোসোমায়। তেওঁলোকৰ প্লেন আছে নেকি? আপোনালোকে কওকচোন, কংগ্ৰেছত কিবা প্লেন আছে নেকি যে অসমখনক আমি এনেকৈ ভাবিম, অসমখনক এই ধৰণে ভাবিম? নৰেন্দ্ৰ মোদী ডাঙৰীয়াইতো 2047 এটা বিকশিত ভাৰতৰ কথা কৈছে। তেওঁলোকৰ কিবা প্লেন আছে নেকি? তেওঁলোক আগতো নাই, এতিয়াও নাই। গতিকে তাত কেনেকৈ থাকিব মানুহ? জ্ঞান থকা মানুহ তাত থাকিব নোৱাৰিব নহয়, সম্ভৱে নহয়। গতিকে মই ভাবোঁ যে তেওঁলোকে আসন নাপাব আৰু মই তেওঁলোকক আসন নাপাবৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমষ্টিত প্ৰায় 5000 যুৱক যুৱতী আজি আমাৰ যুৱ সন্মিলনত আহি স্বেচ্ছাই আহি তেওঁলোকে উপস্থিত হৈছে আৰু আপোনালোকে লক্ষ্য কৰিব এই যুৱক যুৱতীসকলৰ অধিকাংশ 80% ৰাজনৈতিকভাৱে কোনো দলৰ কাৰ্যকৰ্তা নহয়। প্ৰায় 18 পৰা 25 বছৰৰ ভিতৰত এই যুৱক যুৱতীসকল আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ আহ্বানত আহি ইয়াতে উপস্থিত হৈছে। আমাৰ উদ্দেশ্য হ'ল ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে যুৱক যুৱতীসকলক উৎসাহিত কৰা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোদী ডাঙৰীয়াই যি ধৰণে ৰাষ্ট্ৰ নিৰ্মাণৰ এই যজ্ঞ আৰম্ভ কৰিছে, এই যজ্ঞত যাতে চবেই অকণমান আহুতি দিব পাৰে, তাৰ কাৰণে আমি যুৱকসকলক আহ্বান জনাইছিলোঁ আৰু আমাৰ আহ্বানত যুৱকসকল আহি উপস্থিত হৈছে। আমাৰ 65% যুৱকৰে ভৰি থকা দেশ। এই দেশখনৰ যুৱশক্তিয়ে ৰাষ্ট্ৰশক্তি। যে এই যুৱশক্তিক আমাৰ দলৰ লগত জড়িত কৰা, ৰাষ্ট্ৰ নিৰ্মাণৰ লগত জড়িত কৰা, যুৱশক্তিসকলক স্বাৱলম্বী কৰাৰ কাৰণে উৎসাহিত কৰা,
আৰু চৰকাৰৰ যিখিনি কাম এই কামখিনি যুৱ শক্তিসকলে ভালকৈ উপলব্ধি কৰিছে আৰু আমি আশা ৰাখিছোঁ এই যুৱকসকল আজিৰ যুৱক কাইলৈ আমাৰ দেশৰ নেতৃত্ব ল'ব। সেইকাৰণে এই সকল যুৱকসকলে আজি এই সন্মিলনখন আমি আৰম্ভ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।